ৰামেশ্বৰমৰ এখন সৰু চহৰৰ পৰা ৰাষ্ট্ৰপতি ভৱনলৈকে সমস্যা বিফলতা আৰু কঠোৰ পৰিশ্ৰমৰে ভৰা এই যাত্ৰাৰ শেষ বিন্দুত পোৱা সফলতাৰ দুৱাৰখনে প্ৰতিজন ভাৰতীয় শিশুক জীৱনত ডাঙৰ সপোন দেখিবলৈ সদায় প্ৰেৰণা উৎসাহ আৰু সাহস যোগান ধৰিব যিয়ে এখন সৰু গাঁৱৰ পৰা সৰু চহৰৰ পৰা নিজৰ জীৱনত কিবা এটা কৰিব বিচাৰে কিবা এটা হ'ব বিচাৰে কিবা এটা পাব বিচাৰে যিয়ে ডাঙৰ সপোন দেখিবলৈ সাহস কৰে তেৱেই হৈছে আব্দুল কালাম তেখেতে কৈছিল যে সপোন দিঠক হ'বলৈ হলে প্ৰথমে আপুনি সপোন দেখিব লাগিব আৰু সপোন সেইটো নহয় যিটো আপুনি টোপনিত দেখে সপোনটো সেইটোহে যিয়ে আপোনাক টোপনি যাবলৈ নিদিয়ে আব্দুল কালামে এখন সবল ভাৰত নিৰ্মাণ কৰিবলৈ অবিৰতভাৱে নিস্বাৰ্থ হৈ কাম কৰি গৈছিল যিয়ে কেৱল মানৱ ধৰ্মই সৰ্বোত্তম ধৰ্ম বুলি মানিছিল যাৰ লগত কোৰানো আছিল আৰু গীতাও আছিল কালামদেৱে বিফলতা শব্দটোৰ অৰ্থই সলনি কৰি দিছিল তেওঁ কৈছিল যে বিফলতা হ'ল সফলতা পোৱাৰ প্ৰথমটি খোজ অৰ্থাৎ শিকাৰ প্ৰথম পদক্ষেপ অৰ্থাৎ আপুনি যিকোনো কামতেই প্ৰথমবাৰতে এক্সপাৰ্ট হ'ব নোৱাৰে ফেইল হোৱা মানে সকলো শেষ হোৱা বুলি ভাবিব নালাগে বৰং ফেইল হোৱা মানে আপুনি কৰা এটা চেষ্টা বুলিহে ভাবিব লাগে তামিলনাডুৰ ৰামেশ্বৰমৰ এখন সৰু গাঁৱত তামিল মুছলিম পৰিয়ালত জন্মগ্ৰহণ কৰা আব্দুল কালামৰ পিতৃৰ লগত এখন সৰু নাও আছিল যিখনেৰে তেওঁ তীৰ্থযাত্ৰীসকলক ইপাৰৰ পৰা সিপাৰলৈ অনা নিয়া কাম কৰিছিল পৰিয়াল ডাঙৰ আছিল কিন্তু উপাৰ্জন কম আছিল ঘৰৰ খৰচ মেইনটেইন কৰিবলৈ যথেষ্ট কষ্ট কৰিব লগা হৈছিল কিন্তু কালামৰ পঢ়াৰ প্ৰতি ইমানেই ৰাপ আছিল যে তাৰ কাৰণে কিবা নহয় কিবা প্ৰকাৰে স্কুলৰ ফিছৰ ব্যৱস্থা হৈ গৈছিল স্কুলীয়া দিনবোৰত কালাম পঢ়া লিখাত ইমানো স্মাৰ্ট ছাত্ৰটো নাছিল কিন্তু তেওঁৰ মাজত নতুন কিবা এটা শিকা আৰু পঢ়াত খুবেই উৎসাহী আছিল তেওঁ ঘণ্টা ঘণ্টা ধৰি কিতাপৰ মাজত ব্যস্ত হৈ থাকিছিল আৰু যতেই তেওঁ কিবা এটা শিকাৰ সুযোগ পাইছিল সেই সুযোগটো তেওঁ কেতিয়াও এৰি দিয়া নাছিল এনেকুৱাই এটা কাহিনী আছে যেতিয়া তেওঁৰ এগৰাকী অধ্যাপকে কৈছিল যে মই সেই ল'ৰা ছোৱালীক 1 ঘণ্টাৰ কাৰণে ফ্ৰীতে অংকৰ টিউচন কৰাম যিয়ে সদায় ৰাতিপুৱা গা পা ধুই 4 বজাতে মোৰ ওচৰলৈ আহিব অধ্যাপকজনৰ ঘৰ কালামৰ ঘৰৰ পৰা বহুত দূৰত আছিল কিন্তু কালাম সেই সময়ত কেৱল মাত্ৰ 8 বছৰীয়া আছিল তথাপিও যেনেকুৱা বতৰেই নহওক কিয় তেওঁ সদায় ৰাতিপুৱা 3টা বজাত শুই উঠে পানী নৰমেল বা ঠাণ্ডা যিয়েই নহওক তেওঁ গা ধুই ঘৰৰ পৰা কেইবা কিলোমিটাৰ দূৰ ঠাণ্ডা গৰম বৰষুণ নাইবা ধুমুহা বতাহেই নহওক কিয় তেওঁ যেনেকৈ নহওক সেই অধ্যাপকজনৰ ঘৰত চাইকেলেৰে 4 বজাত গৈ উপস্থিত হৈছিল আৰু কেৱল সেয়াই নহয় তাৰ পৰা উভতি আহি তেওঁ নামাজ পঢ়িবলৈ যায় আৰু তাৰ পাছত পৰিয়ালৰ আৰ্থিক সহায়ৰ বাবে তেওঁ বাতৰি কাকত বিক্ৰী কৰিবলৈ গৈছিল আৰু তাৰ পৰা আহি তেওঁ স্কুললৈ গৈছিল ইমান সহজ নাছিল যে এজন কম শিক্ষিত নাবিকৰ পৰিয়ালত জন্মগ্ৰহণ কৰি লেমৰ পোহৰত পঢ়ি নিজৰ সপোন দিঠক কৰিবলৈ সমস্যা কেৱল আৰ্থিকেই নাছিল সামাজিকো আছিল আৰু তেনেকৈ এটা কাহিনী আছিল যেতিয়া তেওঁ স্কুললৈ গৈ আছিল তেতিয়া তেওঁৰ ক্লাছত এজন বন্ধু আছিল যি ৰামেশ্বৰমৰ মুখ্য পুৰোহিত পণ্ডিত লক্ষ্মণ শাস্ত্ৰীৰ পুত্ৰ আছিল এদিন এখন কালাম তেওঁৰ বন্ধুৰ সৈতে প্ৰথম বেঞ্চত পঢ়িবলৈ বহিছিল আৰু এইটো দেখি এজন অধ্যাপকৰ তীব্ৰ খং উঠিল সেই অধ্যাপকজনে আব্দুল কালামক এছাৰিৰে কোবালে আৰু বহুত গালি পাৰিলে এজন মুছলমান ল'ৰা হৈ মুখ্য পুৰোহিতৰ ল'ৰাৰ লগত প্ৰথম বেঞ্চত বহিবলৈ তোমাৰ সাহস কেনেকৈ হ'ল আজিৰ পৰা তুমি সদায় একদম শেষৰ বেঞ্চত বহিব লাগিব আব্দুল কালাম পিছৰ বেঞ্চলৈতো গুচি গ'ল কিন্তু মনতে তেওঁ প্ৰতিজ্ঞা কৰিলে যে শেষৰ বেঞ্চত বহিয়ে কিবা এটা ডাঙৰ কৰি দেখাম হেহে আব্দুল কালামে তেওঁৰ এটা ভাষণত কৈছিল যে শ্ৰেণীকোঠাৰ ভিতৰৰ আটাইতকৈ চোকা ব্ৰেইন শ্ৰেণীকোঠাৰ শেষৰ বেঞ্চখনতো পাব পাৰে অৱশ্যে কালামে তেওঁৰ আত্মকথাত এই ঘটনাটোৰ বিষয়ে কৈ লিখিছিল যে পিছদিনাখন তেওঁৰ পিতৃ আৰু পণ্ডিত লক্ষ্মণ শাস্ত্ৰী যি প্ৰকৃততে ভাল বন্ধুও আছিল তেওঁলোক দুয়ো স্কুললৈ আহে আৰু পণ্ডিত গৰাকীয়ে সেই অধ্যাপকজনক ঠেৰ গালি পাৰিলে আৰু লগতে সেই অধ্যাপকজনক এইটোও ক'লে যে কালি যিজন ল'ৰাক আপুনি অপমানিত কৰিছিল মনত ৰাখিব ভৱিষ্যতে এদিন আপুনি তাৰ সন্মান কৰিবলৈ বাধ্য হ'ব লাগিব আৰু ক'ব নোৱাৰো পণ্ডিত শাস্ত্ৰীৰ সেই বাক্যত এনেকুৱা কি আছিল যিটো কথা প্ৰকৃততে সঁচা প্ৰমাণিত হৈ গ'ল কাৰণ বহু বছৰ পাছত কালামে তেওঁৰ সেই শিক্ষকগৰাকীক তেওঁৰ এখন সভাত ঠেলা হেঁচাৰ মাজেৰে আহিবলৈ চেষ্টা কৰোঁতে চিনিব পাৰিছিল আব্দুল কালামে তেওঁৰ জীৱনৰ প্ৰথম ডাঙৰ সপোনটো ক্লাছ 5ত পঢ়ি থাকোঁতেই দেখিছিল যেতিয়া তেওঁৰ এগৰাকী অধ্যাপকে সকলো ছাত্ৰকে সাগৰৰ পাৰলৈ লৈ যায় আৰু ছাত্ৰসকলক চৰাই কেনেকৈ উৰিব পাৰে তাৰ আঁৰৰ সকলো ছায়েন্স বুজাবলৈ ধৰিলে আৰু এইটোৱেই সেই সময় আছিল যেতিয়া উৰি থকা চৰাইবোৰ দেখি এজন সৰু সাধাৰণ ল'ৰাই এটা ডাঙৰ সপোন দেখিলে যে তেওঁ এদিন এই চৰাইবোৰৰ দৰে আকাশত উৰি ফুৰিব কালামে সদায় এনেকৈ উৰিবলৈ সপোনটো দেখিছিল কিন্তু তেওঁ এইটো নাজানিছিল যে এইটো পূৰণ কেনেকৈ হ'ব আৰু তেওঁৰ এই সপোন পূৰণ কৰিবলৈ সঠিক ৰাস্তা দেখুৱালে তেওঁৰ হাইস্কুলৰ অধ্যাপক আয়াদুৰাই চলমনে
আয়াদুৰাই সদায় কৈছিল যে জীৱনত সফল হ'বলৈ আৰু তাৰ ফলাফল পাবলৈ হ'লে তিনিটা শক্তিৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিব লাগিব: ইচ্ছা, বিশ্বাস আৰু আশা। যদি আপুনি আপোনাৰ সপোন পূৰণ হোৱাটো বিচাৰে তেনেহ'লে দৃঢ়তাৰে সেইটোৰ বিশ্বাস ৰখা যে সেইটো পূৰণ হ'বই, আৰু তেওঁৰ এই বিশ্বাসেই দিঠকলৈ পৰিণত হ'ল। আৰু সেই সময়ত ৰামেশ্বৰমৰ পৰা উৰিব পৰা তেওঁ প্ৰথম ব্যক্তি আছিল। নিজৰ সপোন পূৰণ কৰিবলৈ তেওঁ মাদ্ৰাছ ইনষ্টিটিউট অফ টেকন'লজিৰ পৰা এৰ'নটিকেল ইঞ্জিনিয়াৰিঙৰ পৰীক্ষাত বহুত ভাল নম্বৰ লৈ পাছ কৰিলে। ইয়াৰ পাছত তেওঁলৈ ইণ্টাৰভিউৰ কাৰণে দুটা অফাৰ আহিলে, এটা হ'ল মিনিষ্ট্ৰী অফ ডিফেন্স আৰু আনটো হ'ল এয়াৰ ফ'ৰ্চ। কালামৰ সপোন আছিল এয়াৰ ফ'ৰ্চলৈ যোৱা। তেওঁ ইণ্টাৰভিউৰ কাৰণে ডেৰাডুনলৈ আহিলে, য'ত আন 25জনো ইণ্টাৰভিউ দিবলৈ আহিছিল, কিন্তু টোটেল ছিট আছিল মাত্ৰ 8টা, আৰু কালামৰ ৰেংক আহিছিল 9 নম্বৰত। মাত্ৰ কেৱল 1 নম্বৰৰ কাৰণে তেওঁ দেখা সপোনৰ পৰা চিৰদিনলৈ বিদায় ল'ব লগা হয়। এই বিফলতাৰ বাবে তেওঁ যথেষ্ট উদাসো হোৱা দেখা গ'ল। ইয়াৰ পাছত তেখেতৰ লগত ঋষিকেশৰ স্বামী শিৱানন্দৰ সৈতে পৰিচয় হয়, যিয়ে তেওঁক গীতা পঢ়িবলৈ উৎসাহ দিয়ে আৰু ক'লে যে যদি তোমাৰ ইচ্ছা হৃদয়ৰ পৰা ওলাই আহে আৰু সেইটো পবিত্ৰ হয়, য'ত দৃঢ়তা থাকে, তেনেহ'লে তাত এক আচৰিত শক্তি পোৱা যায়। সেয়েহে তুমি যিটো ইচ্ছা কৰিছা সেইটো নিশ্চয় পূৰণ হ'ব, কাৰণ যেনে ধৰণৰ তোমাৰ চিন্তা হ'ব তেনেকুৱাই তুমি হৈ পৰিবা। শিৱানন্দ মহাৰাজক লগ পোৱাৰ পাছত তেওঁ এক নতুন উদ্যমেৰে তেওঁ DRDOত ভৰ্তি হ'ল, আৰু কেইমাহমান পাছত তেওঁ ইছৰোৰ ফাউণ্ডাৰ বিক্ৰম চাৰাভাইক লগ পালে। চাৰাভায়ে কালামৰ ইচ্ছা শক্তি দেখি বহুত প্ৰভাৱিত হয়, আৰু শীঘ্ৰেই তেওঁৰ ট্ৰেন্সফাৰ DRDOৰ পৰা ইছৰোলৈ হৈ গ'ল। কালামে কৈছিল যে চাৰাভাইৰ সৈতে কাম কৰি তেওঁ যিটো ডাঙৰ কথা শিকিছিল সেইটো আছিল যে নিজৰ কামটোক নিজৰ গৌৰৱ বুলি ভাবা, যিটো কৰা তাত সদায় বিশ্বাস ৰাখিবা আৰু সেইটোৱেই কৰিবা যিটোত বিশ্বাস থাকে। আৰু এইটো তেওঁৰ দেশ, তেওঁৰ কৰ্তব্য আৰু দেশপ্ৰেম আৰু অটুট বিশ্বাসেই আছিল যে ইমান অগণন সমস্যাৰ পাছতো ছেটেলাইট লঞ্চ ভেহিকুলৰ পৰা আদি কৰি অগ্নি আৰু পৃথিৱীৰ দৰে মিছাইল বনাই ভাৰতবৰ্ষক এখন শক্তিশালী ৰাষ্ট্ৰ বনোৱাত অভূতপূৰ্ব যোগদান আগবঢ়ালে। তেওঁ বিফলতাত ভয় নকৰে আৰু সফল হ'লে তাক এনজয় কৰিবলৈ ৰৈ নাথাকে। তেওঁ কৈছিল যে নিজৰ প্ৰথম সফলতাৰ পাছত আৰাম কৰিবলৈ চেষ্টা নকৰিবা, কাৰণ দ্বিতীয়বাৰ বিফল হ'লে সকলোৱে এইটোৱেই ক'ব যে প্ৰথম সফলতাটো মাত্ৰ এটা টুক্কা আছিল। প্ৰতিগৰাকী ব্যক্তি যাৰ এটা ডাঙৰ সপোন আছে তেওঁ কালামৰ লাইফ ষ্টৰীৰ পৰা বহুত কথা শিকিব পাৰে। এবাৰ আব্দুল কালামৰ চুলিকটা নাপিতজনে কালামক সুধিলে, ছাৰ আপুনি বিয়া কিয় নাপাতিলে? তেতিয়া কালামে ক'লে যে মোৰ বিয়া মিছাইলৰ লগত হৈছে। তেওঁ চবতকৈ বেছি ভাল পাইছিল নিজৰ কামক। যিদিনা তেওঁৰ বিয়াৰ তাৰিখ আছিল তেওঁ নিজৰ কামত ইমানেই ব্যস্ত আছিল যে তেওঁ বিয়াৰ দিনটোৱেই পাহৰি গ'ল, আৰু তেতিয়াৰ পৰাই তেওঁ বিয়া নপতাৰ সিদ্ধান্ত ল'লে আৰু বাকী গোটেই জীৱন দেশৰ হৈ কাম কৰি গ'ল। কালামদেৱে সফলতা পোৱাৰ পাছত তেওঁলোকক কেতিয়াও পাহৰা নাছিল যিসকলে তেওঁৰ বেয়া দিনবোৰত তেওঁক সহায় কৰিছিল। আব্দুল কালামৰ নাম যেতিয়া ৰাষ্ট্ৰপতি পদৰ বাবে মনোনীত কৰা হ'ল তেতিয়া তেওঁৰ পৰা ফ্ৰেণ্ডৰ এখন লিষ্ট বিচাৰিলে যিসকলক তেওঁ সেই অনুষ্ঠানত মাতিব বিচাৰে। তেতিয়া কালামদেৱে নিজৰ কেৱল 2জন বন্ধুৰ নাম দিলে, য'ত এজন আছিল মুচি, যিয়ে তেওঁৰ বৰ বেয়া দিনবোৰত ফটা জোতাযোৰ চিলাই তেওঁক সহায় কৰিছিল, আৰু আনজন এখন সৰু ধাবাৰ মালিক আছিল, যিয়ে বহুদিন কালামৰ পইচা নাথাকিলেও ভাত খুৱাইছিল। আব্দুল কালামৰ সততা আৰু নিষ্ঠাৰ বহুত কাহিনী আছে, কিন্তু তাৰে মাজৰ এটা এনেকুৱা কাহিনীও আছে যিটো আমাৰ ৰাজ্যৰ নেতাসকলে শিকিব লাগে। এদিন তেওঁৰ ফেমিলি তেওঁক লগ কৰিবলৈ দিল্লীলৈ আহে, য'ত তেওঁৰ 90 বছৰীয়া ডাঙৰ ককায়েককে ধৰি 8 বছৰীয়া তেওঁৰ নাতিলৈকে টোটেল 52 গৰাকী লোক আছিল। তেওঁলোক সকলোৱে 8 দিনলৈ ৰাষ্ট্ৰপতি ভৱনতে থাকিলে, আৰু যেতিয়া তেওঁলোক গুচি গ'ল তেতিয়া কালামে তেওঁৰ একাউণ্টেণ্টজনক এই 8 দিনৰ চাহ খোৱাৰ পৰা ভাত খোৱালৈকে হিচাপ খুজিলে, আৰু টোটেল খৰচত 3,52,000ৰ এখন চেক কাটি তেওঁৰ একাউণ্টেণ্টজনক দিলে, আৰু ক'লে যে ৰাষ্ট্ৰপতি ভৱনৰ দায়িত্ব কেৱল ৰাষ্ট্ৰপতিৰ কাৰণে থাকে, তেওঁৰ গোটেই পৰিয়ালৰ কাৰণে নহয়। চিম্পল লিভিং, হাই থিংকিঙৰ পাৰফেক্ট এক্সাম্পল হৈছে আমাৰ আব্দুল কালাম ছাৰ। যেতিয়া তেওঁ ৰাষ্ট্ৰপতি ভৱনলৈ আহিছিল তেতিয়া তেওঁৰ লগত মাত্ৰ 2টা চুটকেছ আছিল, আৰু নিজৰ কাৰ্যকাল শেষ হোৱাৰ পাছত যেতিয়া তেওঁ ৰাষ্ট্ৰপতি ভৱন এৰিলে তেতিয়াও তেওঁৰ লগত মাত্ৰ সেই 2টা চুটকেছেই আছিল। তেওঁ মুছলমান আছিল কিন্তু নিৰামিষ ভোজী আছিল, কাৰণ তেওঁ জীৱ-জন্তুক বৰ মৰম কৰিছিল। তেওঁ কৈছিল যে চৰাই আমাৰ পৰিৱেশৰ সৃষ্টিকৰ্তা, যদি চৰাই শেষ হৈ যায় তেনেহ'লে ভাবি লোৱা যে আমাৰ পৰিৱেশো শেষ হৈ যাব। DRDOৰ দেৱালত আইনা লগাবলৈ তেওঁ সেইকাৰণেই মানা কৰিছিল, কাৰণ আইনা লগালে তাৰ গছবোৰত থকা চৰাইবোৰৰ আঘাত হ'ব পৰা সম্ভাৱনা থাকে। কালামদেৱৰ সপোন আছিল যে ভাৰতবৰ্ষক এখন উন্নত ভাৰত হিচাপে গঢ়ি তোলা। শিক্ষা সকলোৰে বাবে সমান অধিকাৰ হ'ব লাগে আৰু শিক্ষা সকলো ব্যক্তিয়ে লাভ কৰিব লাগে। তেওঁ ভাৰতবৰ্ষক সম্পূৰ্ণ এখন শিক্ষিত ৰাষ্ট্ৰ বনাব বিচাৰিছিল।
তেওঁ কৈছিল যে শিক্ষণ এক মহান কলা যিয়ে প্ৰতিগৰাকী ব্যক্তিক চৰিত্ৰ ক্ষমতা আৰু ভৱিষ্যতৰ নিৰ্মাণ কৰে যদি মানুহে মোক এগৰাকী ভাল শিক্ষক হিচাপে মনত ৰাখে তেনেহলে মোৰ কাৰণে এইটো এটা ডাঙৰ সন্মান হ'ব আব্দুল কালাম শিশুসকলৰ মাজতো ইমান জনপ্ৰিয় আছিল যে 60 জন ছাত্ৰ-ছাত্ৰী ধৰা ক্লাছৰুমটোত 300 ছাত্ৰ-ছাত্ৰী একেলগে বহি গৈছিল কাৰণ শিশুসকলে কালামদেৱৰ পৰা কিবা এটা শিকিব বিচাৰিছিল আৰু কালামদেৱৰ ক্লাছটো কেতিয়াও তেওঁলোকে মিছ কৰিব নিবিচাৰিছিল আব্দুল কালামে দেশ প্ৰেমক সকলোৰে ওপৰত ৰাখিছিল এবাৰ এখন সমাৰোহত তেওঁক বন্তি প্ৰজ্বলন কৰিব দিয়া হৈছিল বন্তি প্ৰজ্বলনৰ পাছত তেওঁৰ ভাষণত কয় যে এতিয়া যে মই এই বন্তি প্ৰজ্বলন কৰিলো এইটো হিন্দু ধৰ্মৰ প্ৰতীক যিডাল মমেৰে বন্তি জ্বলালো সেই মমডাল খ্ৰীষ্টান ধৰ্মৰ প্ৰতীক আৰু মই নিজেই এজন মুছলিম এয়াই মোৰ ভাৰতবৰ্ষ ইমান গভীৰ আৰু শৃংখলিত ৰাষ্ট্ৰবাদী বিচাৰধাৰাৰ ব্যক্তি আছিল ডক্টৰ এপিজে আব্দুল কালাম যাৰ সন্মান সমাৰোহত সুইজাৰলেণ্ডৰ দৰে দেশে যিয়ে সাইন্টিফিক ৰিচাৰ্চৰ কাৰণে পৃথিৱীৰ ভিতৰত 8 নম্বৰত আছে তাত 26 মে দিনটো আব্দুল কালামৰ সন্মানত সায়েন্স ডে হিচাপে পালন কৰা হয় কাৰণ 26 মেৰ দিনটোতেই কালাম সুইজাৰলেণ্ডলৈ গৈছিল 2015 যেতিয়া ডক্টৰ এপিজে আব্দুল কালামে নিজৰ শেষ নিশ্বাস ত্যাগ কৰে তেতিয়াও তেওঁ আমাৰ নৰ্থ ইষ্টৰ শিলঙত ল'ৰা ছোৱালীক পঢ়াই আছিল তেওঁৰ সম্পত্তি যেতিয়া সকলোৱে গম পালে তেতিয়া মানুহৰ চকুৰ পৰা চকু পানী গিৰগিৰাই পৰিবলৈ ধৰিলে তেওঁৰ মুঠ সম্পত্তি আছিল 25000 কিতাপ এটা ঘড়ী 6টা শাৰ্ট 4টা ট্ৰাউজাৰ 3টা সুইট আৰু এযোৰ জোতা আমি অতি ভাগ্যৱান যে ডক্টৰ এপিজে আব্দুল কালামৰ দৰে এজন লিডাৰ পালো এয়াই আছিল ডক্টৰ এপিজে আব্দুল কালামৰ সংক্ষিপ্ত জীৱন কাহিনী